প্ৰথমতে প্ৰশ্নটো ভালকৈ পজ কৰি পঢ়ি ল'ব 53 প্ৰশ্নটো মই বাৰ বাৰ কিয় কৈ থাকোঁ মোৰ ভিডিঅ'বিলাক চাব লাগে বুলি কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে এইটো আমাৰ এইখন পেপাৰ আমাৰ APSC 2024 এইখন হ'ল আপোনালোকৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰ হিচাপে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ যিটো এডভাৰটাইজ নং এইটো আছিলে তাৰ পেপাৰ যিটো 6/2024 হৈ গৈছে তো তাতে যদি 53 যিটো আমি কুৱেশ্যন চাব যাওঁ সেইটো হ'ল এনেধৰণৰ কুৱেশ্যন আপোনালোকে ভালকৈ পঢ়ি ল'ব এই প্ৰশ্নটোৰ উত্তৰটো মই যোৱাকালি 18 অক্টোবৰ যিটো মই যোৱাকালি ভিডিঅ' দিছোঁ আমাৰ 2/5/2025 তাতে মই এই ছেম কথাখিনিতে মই ইয়াত পঢ়াইছিলোঁ এইখিনি যোনে পঢ়িছে এইটো প্ৰশ্ন একেবাৰে ইজিলি এই প্ৰশ্নটো কৰিব পাৰিছে তো সেইকাৰণে কওঁ মোৰ ভিডিঅ'বিলাকত কোনো ধৰণৰ মানে বাহিৰা কথা কোৱা নহয় অকল যিখিনি ৰিলেটেড বস্তু যিখিনি পৰীক্ষাত আহে সেইখিনি বস্তুৱে শিকোৱা হয় তো এইটোৰ প্ৰমাণ এইটো এটা আৰু ইয়াৰ মই ক্লিপটো মই এড কৰি দিছোঁ আপোনালোকে চাই ল'ব SC hold validity of section 6A of Citizenship Act আমাৰ Citizenship Actৰ যিটো 6A section আছে সেইটোক মানে সুপ্ৰিম কোৰ্টে মানে ভেলিড বুলি ৰায় দিছে বেঞ্চ কোন চিফ জাষ্টিছ অফ ইণ্ডিয়া DY চন্দ্ৰচূড় যিটো বৰ্তমান নাই তেখেতে বাৰু জাষ্টিছ সূৰ্যকান্ত জাষ্টিছ MM সুন্দ্ৰেছ জাষ্টিছ মনোজ মিশ্ৰ JB পাৰ্দিৱালা বাকীকেইটা চব ছাপৰ্টে কৰিছে অকল এখেতে অপ'জ কৰিছিলে সেই মানে ছেকশ্যনটোক লৈ কিনে এটা ছেকশ্যন 6A ষ্ট্ৰাকচাৰ ইজ ফ'ল' কি হয় তাৰমানে এতিয়া যে ইমিগ্ৰেণ্ট অফ ইণ্ডিয়ান এইটো আমাৰ অসমৰ লগত জড়িত বস্তু দেই আমাৰ অসমৰ লগত জড়িত এইটো যে ইমিগ্ৰেণ্ট অফ ইণ্ডিয়ান অৰিজিন হু এণ্টাৰ্ড আছাম বিফ'ৰ 1 জানুৱাৰী 1966 আৰ ডিম চিটিজেন এজ পাৰ ছেকশ্যন 62A 6A2 যিটো আমাৰ ইণ্ডিয়ান অৰিজিন হয় যিবিলাক অসমত সোমাইছে বিফ'ৰ 1966 সিহঁতক চিটিজেন দিয়া যাব 6A2 প্ৰভিজন মতে those immigrant who enter Assam between 1 January 1966 and 25 March 1971 once detected as foreigner under section 6A3 and register of citizenship are deemed citizens of India as per section 6A5. However, as per section 6A4, they do not have voting privileges for 10 years following their detection as foreigners. লগতে তাত এইটো বিষয় উল্লেখ আছে যে যিবিলাক 1964 চনৰ পৰা 1971 চনৰ 25 মাৰ্চলৈ ভিতৰত অসমত সোমাইছে সেইবিলাক 10 বছৰৰ কাৰণে তেওঁলোকে ভোট দিব নোৱাৰে যিহেতু সিহঁতক ফৰেনাৰ বুলি ডিচিজন দিয়া হৈছে বা মানে চিনাক্ত কৰা হৈছে কিন্তু আফটাৰ 10 years তেওঁলোক ভাৰতৰ নাগৰিকত্ব পাই যাব এনি পাৰ্চন এণ্টাৰিং আছাম আফটাৰ 25 মাৰ্চ 1971 ইজ কনচিডাৰ্ড ইলিগেল ইমাইগ্ৰেণ্ট এণ্ড কেন নট বি গ্ৰেণ্টেড চিটিজেনশ্বিপ আৰু যিবিলাক 25 মাৰ্চ 1971 ভিতৰত সোমাইছে তেখেতসকলক মানে চিটিজেনশ্বিপ দিয়া নহ'ব আৰু ইলিগেলি মাইগ্ৰেণ্ট কৰা বুলি ঘোষণা কৰা হ'ব দ্য কৰ অফ দিছ provision is that those who entered Assam till 1966 will be treated as citizens of Assam and those in between 1966 and 71 shall be subject to compliances of the rule. এটা কথাটো হ'ল আমাৰ অসমত যিহেতু আমাৰ NRC গোটেই ভাৰতবৰ্ষত 1951 বা তেনেকুৱা থাকে আমাৰ অসমত যিহেতু আমাৰ অসম আন্দোলন হৈছিলে সেইকাৰণে 71টো মানে ডিচাইড কৰা হ'ল তো কিছুমানে কয় যে 71টো কিয় ডিচাইড কৰিব লাগে সেইটো আমি চবৰ লগতে 51 আমি কিয় কৰিব নোৱাৰোঁ